নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল অসম। লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব'। আকাশত উৰিছে সুখয়, ৰাফেল, মিগ Mi-17 হেলিকপ্টাৰ। ৭৫খনৰো অধিক যুদ্ধ বিমানে বায়ুসেনাৰ শক্তি প্ৰদৰ্শন কৰে গুৱাহাটীৰ লাচিত ঘাটত। পৰৱৰ্তী খবৰ, জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত পুনৰ উত্তাল নামনি অসম। বঙাইগাঁৱত আক্ৰাছৰ উদ্যোগত কেইবাটাও দল সংগঠনৰ বিশাল গণসমাৱেশ। জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত পুনৰ উত্তাল নামনি অসম। বঙাইগাঁৱত আক্ৰাছৰ উদ্যোগত কেইবাটাও সংগঠনৰ বিশাল গণসমাৱেশ। উত্তৰ বঙাইগাঁও মিনি ষ্টেডিয়ামত বিভিন্ন জিলাৰ পৰা সমবেত হয় প্ৰতিবাদকাৰীসকল। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে কোচবিহাৰৰ পৰা সমাৱেশলৈ আহিছে অজস্ৰ লোক। কেইবা হাজাৰ লোক উপস্থিত হোৱা সমাৱেশত কেএলৰে শীঘ্ৰেই শান্তি চুক্তি সম্পন্ন কৰাৰ দাবী। জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে নামনি অসম। পৰৱৰ্তী খবৰ, গুৱাহাটীত বিশ্বকাপ বিজয়ী অসম কন্যা উমা চেত্ৰীক পুষ্প আদৰণি। অসম ক্ৰিকেট সন্থাই আদৰণি জনায় উমা চেত্ৰীক আৰু উমা চেত্ৰীলৈ ৫১ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় অসম ক্ৰিকেট সন্থাই। এই ঘোষণা কৰিছে এছিয়াৰ সভাপতি তৰংগ গগৈয়ে আৰু ইতিমধ্যে চেক প্ৰদান কৰা হৈছে উমা চেত্ৰীক। লগতে বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চায়ো আদৰণি জনালে বিশ্বকাপ বিজয়ী অসম কন্যা উমা চেত্ৰীক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। এইবাৰ গোৱালপাৰাৰ দুহিকাটা সংৰক্ষিত বনাঞ্চলত চলিছে ব্যাপক উচ্ছেদ অভিযান। প্ৰায় ১,১৪৩ বিঘা মাটি বেদখলমুক্ত লক্ষ্য প্ৰশাসনৰ। দেওবাৰে পুৱা ৭ বজাৰ পৰা গোৱালপাৰা জিলাৰ দুহিকাটা সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে। এই ক্ষেত্ৰত জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ অভিযানত নামিছে। প্ৰায় ১,১৪৩ বিঘা মাটি বেদখল কৰা বনাঞ্চলৰ ভূমিক বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰি কৈছিল যে ৯ আৰু ১০ নৱেম্বৰৰ এই দুদিন এই অভিযান অব্যাহত থাকিব আৰু তাৰ পিছত আৰম্ভ কৰা হৈছে এই উচ্ছেদ অভিযান। এই উচ্ছেদ অভিযানত ২০খনতকৈও অধিক এক্সকেভেটৰ নিয়োগ কৰা হৈছে। আনহাতে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, বনৰক্ষী কামাণ্ডোকে ধৰি ৯০০ৰো অধিক কৰ্মীয়ে এই অভিযান চোৱা চিতা কৰি আছে। বিভাগীয় কৰ্তৃপক্ষই বনাঞ্চলৰ ভিতৰত অবৈধভাৱে বাস কৰা ৭০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য লৈছে, যিটো যোৱা কিছু বছৰত অসমৰ অন্যতম উল্লেখযোগ্য বনাঞ্চল বেদখলমুক্ত অভিযান বুলি গণ্য কৰা হৈছে। ইপিনে উচ্ছেদৰ পূৰ্বেই কেইবাটাও পৰিয়ালে নিজৰ ঘৰ বাৰী নিজেই ভাঙি নিবলৈ আৰম্ভ কৰিছে। গাঁৱৰ মানুহে টিনৰ চালিৰ ঘৰ ভাঙি খৰখেদাকৈ সামগ্ৰী আঁতৰাই নিয়াও দেখা গৈছে। বাসিন্দাসকলৰ একাংশই এই উচ্ছেদক অমানৱীয় বুলি অভিহিত কৰি ভৱিষ্যত অনিশ্চয়তাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। চৰকাৰে স্থানান্তৰ বা পুনৰ্বাসনৰ পৰিকল্পনা নকৰাৰ অভিযোগ তুলি শিশুসকলে বিদ্যালয় এৰিবলৈ বাধ্য হ'ব পাৰে বুলিও শংকা প্ৰকাশ কৰে। চলিত সপ্তাহৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ অফিচিয়েল ফেচবুক পেজত মাজনিশা লাইভত উচ্ছেদৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক পুনৰ দোহাৰি স্থগিত ৰখাৰ জল্পনা কল্পনাক নাকচ কৰে। তেওঁ কৈছিল যে কিছুমান গোটে উচ্ছেদ অভিযান বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰিছে। তেওঁলোকে এসময়ত অসমক আন এখন নেপাললৈ ৰূপান্তৰিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল, কিন্তু আমি অসমক নেপাল হ'বলৈ নিদিওঁ আৰু উচ্ছেদ বন্ধ নহ'ব। অভিযোগ অনুসৰি গোৱালপাৰাৰ দক্ষিণ খণ্ডৰ কাষৰীয়া দুহিকাটা সংৰক্ষিত বনাঞ্চলত বিগত দশকত ক্ৰমাগতভাৱে বেদখল চলি আহিছে। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কয় যে এই অভিযানৰ লক্ষ্য হৈছে অসম বন বিভাগৰ দীৰ্ঘম্যাদী সংৰক্ষণ পৰিকল্পনাৰ অধীনত পৰিৱেশ ভাৰসাম্য পুনৰুদ্ধাৰ আৰু সংৰক্ষিত বনাঞ্চলৰ সীমা শক্তিশালী কৰা। পৰৱৰ্তী খবৰ, গৌতম আদানীৰ প্ৰতি হঠাৎ দৰদ বাঢ়িছে অসম চৰকাৰৰ।
দেশৰ ভিতৰতে সৰ্বাধিক দামত বিদ্যুৎ ক্ৰয় কৰিব APDCL-এ। এই সন্দৰ্ভত এতিয়া নিৰুত্তৰ অসম চৰকাৰ তথা APDCL। আদানীৰ পৰা 25 বছৰলৈ বিদ্যুৎ কিনিবলৈ তৎপৰ অসম চৰকাৰ। দেশৰ ভিতৰতে সৰ্বাধিক দৰত আদানীৰ পৰা বিদ্যুৎ কিনিব অসম চৰকাৰে। দেশৰ ভিতৰতে সৰ্বাধিক দৰত আদানীৰ পৰা বিদ্যুৎ কিনাক লৈ তাৎপৰ্যপূৰ্ণভাৱে নীৰৱ অসম চৰকাৰ তথা APDCL। উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰতকৈ অধিক দামত আদানীৰ পৰা বিদ্যুৎ ক্ৰয়ৰ প্ৰস্তুতি অসমৰ। মহাৰাষ্ট্ৰ আদানীৰ পৰা বিদ্যুৎ কিনিব প্ৰতি ইউনিটত 5 টকা 39 পইচা দৰত। উত্তৰ প্ৰদেশে আদানীৰ পৰা বিদ্যুৎ কিনিব প্ৰতি ইউনিটত 5 টকা 39 পইচা দৰত। মধ্যপ্ৰদেশে আদানীৰ পৰা বিদ্যুৎ কিনিব প্ৰতি ইউনিটত 5 টকা 81 পইচা দৰত। আৰু বিহাৰে আদানীৰ পৰা বিদ্যুৎ কিনিব প্ৰতি ইউনিটত 6 টকা 75 পইচা দৰত। আৰু ইয়াৰ বিপৰীতে অসমে আদানীৰ পৰা বিদ্যুৎ কিনিব প্ৰতি ইউনিটত 6 টকা 30 পইচা দৰত। সৰ্বাধিক দৰত আদানীৰ পৰা বিদ্যুৎ ক্ৰয়ৰ প্ৰক্ৰিয়াত মোহৰ লগাইছে নিয়ামক আয়োগে। যুদ্ধকালীন তৎপৰতাৰে মাত্ৰ 12 দিনৰ ভিতৰত নিবিদা সম্পন্ন কৰি আদানীৰ বিদ্যুৎ কিনিবলৈ থিৰাং কৰে অসম চৰকাৰে। আৰু আদানীৰ পৰা বিদ্যুৎ কিনিবলৈ তৎপৰ হোৱা এই চৰকাৰে এতিয়া তাৎপৰ্যপূৰ্ণভাৱে অৱলম্বন কৰিছে নীৰৱতা। পৰৱৰ্তী খবৰ, এটা ঘৰৰ ঠিকনাত 501 জন ভোটাৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এই দাবী পোহৰলৈ অহাৰ লগে লগে এতিয়া দেশজুৰি পুনৰ বিতৰ্ক। লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে সংবাদমেল আহ্বান কৰি হাৰিয়ানাৰ নিৰ্বাচনী তালিকাত ব্যাপক ৰিগিঙৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে। এই অভিযোগক তেওঁ হাইড্ৰজন বোমা বা ভোট ৰিগিং বুলি অভিহিত কৰিছে। ৰাহুল গান্ধীৰ অভিযোগ অনুসৰি হাৰিয়ানাৰ হোডাল চহৰৰ 265 নম্বৰ ঘৰত 501 জন ভোটাৰৰ নাম পঞ্জীয়ন কৰা হৈছে। কংগ্ৰেছৰ এক তদন্তত পোহৰলৈ আহিছে যে হোডাল চহৰৰ 265 নং ঘৰটো স্থানীয় বিজেপি নেতা তথা প্ৰাক্তন পৌৰসভাৰ কাউন্সিলৰ সুন্দৰ সিঙৰ নামত পঞ্জীয়ন কৰা হৈছে। আৰু এই বিষয়টো পোহৰলৈ অহাৰ লগে লগে বিজেপিয়ে ইয়াক ডাটা এণ্ট্ৰিৰ এৰৰ বুলি ব্যাখ্যা কৰিছে। তেওঁলোকে দাবী কৰে যে বুথ লেভেল অফিচাৰ চমুকৈ BLOৱে ভুলতে সেই অঞ্চলৰ সকলো ঘৰৰ নম্বৰ প্ৰৱেশ কৰি 265লৈ সলনি কৰিছে। প্ৰাক্তন পৌৰসভাৰ কাউন্সিলৰ সুন্দৰ সিঙেও স্বীকাৰ কৰে যে ভোটাৰ তালিকাত এই সকলোবোৰ ঘৰতে ঘৰ নম্বৰ 265 বুলি চিহ্নিত কৰা হৈছে। আনকি পৰৱৰ্তী লেনত থকা মোৰ সম্পৰ্কীয়ৰ ঘৰবোৰো একে নম্বৰেৰে তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে ভোটাৰৰ সংখ্যাক লৈ সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছে। বুধবাৰে সংবাদমেলত ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে যদিও হাৰিয়ানাত মুঠ 2 কোটি ভোটাৰ আছে, তাৰে 25 লাখ ভোটাৰ ভুৱা। এই ভুৱা ভোটাৰক ব্যৱহাৰ কৰি বিজেপিয়ে হাৰিয়ানাত জয়ী হোৱাৰ অভিযোগ উত্থাপন কৰে। অৱশ্যে অঞ্চলটোৰ স্থানীয় লোকে নিজকে প্ৰকৃত ভোটাৰ বুলি দাবী কৰিছে। একাংশই স্বীকাৰ কৰিছে যে তেওঁলোকৰ আধাৰ কাৰ্ডত বিভিন্ন ঠিকনা উল্লেখ থকাৰ পাছতো তেওঁলোকৰ সকলোৰে নাম ভোটাৰ তালিকাত 265 নম্বৰ ঘৰৰ বাসিন্দা হিচাপে তালিকাভুক্ত কৰা হৈছে। পৰৱৰ্তী খবৰ, গৰু ব্যৱসায়ীক ধন দাবী কৰাৰ অভিযোগত আটক বীৰ লাচি থানাৰ সদস্য। বীৰ লাচি থানাৰ নগাঁও জিলা সমিতিৰ মুখ্য সচিব বিতপন শইকীয়াক গ্ৰেপ্তাৰ আৰক্ষীৰ। বীৰ লাচি থানা অসমৰ সদস্যক পুনৰ আটক আৰক্ষীৰ। চামুগুৰি আৰক্ষীৰ অভিযানত আটক হৈছে আন এজন সদস্য। এইবাৰ নগাঁও জিলা সমিতিৰ মুখ্য সচিব বিতপন শইকীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গৰু ব্যৱসায়ীক ধন দাবী কৰাৰ অভিযোগ বিতপন শইকীয়াৰ বিৰুদ্ধে। আৰু বৰ্তমান বিতপন শইকীয়াক জেৰা অব্যাহত ৰাখিছে চামুগুৰি আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, নৰেন্দ্ৰ মোদী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী। নৰেন্দ্ৰ মোদী অকল গুজৰাটৰ প্ৰধানমন্ত্ৰী নহয়, নৰেন্দ্ৰ মোদী বিহাৰৰো প্ৰধানমন্ত্ৰী, নৰেন্দ্ৰ মোদী মেঘালয়ৰো প্ৰধানমন্ত্ৰী। কিন্তু ভাৰতবাসীৰ দৃষ্টিত আজি নৰেন্দ্ৰ মোদী কেৱল গুজৰাটৰ প্ৰধানমন্ত্ৰী হৈ পৰিল। গুজৰাটত সভাত নৰেন্দ্ৰ মোদীয়ে কয় যে ৭৫ বছৰৰ পাছত গুজৰাট আৰু গুজৰাটীয়ে পৃথিৱী শাসন কৰিব। এগৰাকী মোদী বিহাৰলৈ আহি কয় যে বিহাৰীক মহাৰাষ্ট্ৰ গুজৰাটলৈ যাবৰ বাবে এখন ৰেল দিব। ইমানেই। মোদীৰ বিৰুদ্ধে এইবাৰ এইদৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰশান্ত কিশোৰে।